মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত ক্লাছ 6ৰ বিজ্ঞান অনুশীলন পুথিৰ অধ্যায় নম্বৰ 6 আমাৰ চৌপাশৰ পৰিৱৰ্তনবোৰ এই অধ্যায়টিৰ যিখিনি কাৰ্য তোমালোকক কৰিবলৈ দিছে ইয়াৰে উত্তৰখিনি মই চেষ্টা কৰিম তোমালোক কৰি দিবলৈ। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। কাৰ্য নং 1ত দিছিল যে তলৰ ছবিবোৰত কি কি পৰিৱৰ্তন হৈছে লিখোৱা আহা। ইয়াতে তোমালোকে চোৱা এইটো এটা চিত্ৰ দেখিবলৈ পাইছা, এইটো এটা ছবি বা চিত্ৰ দেখিবলৈ পাইছা। এই দুটা ছবিৰ মাজত কি ডিফাৰেন্স বা পৰিৱৰ্তন তোমালোকে দেখিবলৈ পাইছা সুধিছে। ইয়াত চোৱা আমি দেখিবলৈ পাইছো যে ছোৱালীজনীৰ চুলিখিনি কি হৈছে চুটি হৈ আছে, কিন্তু ইয়াত এই ছোৱালী বা মহিলাগৰাকীৰ চুলিখিনি কি হৈ আছে দীঘল হৈ আছে। গতিকে লিখিব পাৰো আমি চুটি চুলি দীঘল হৈছে। ঠিক তেনেদৰে তাৰ পিছত কি দিছে চোৱাচোন, ইয়াতে এটা সৰু গছৰ পুলি দিছে আৰু সেই গছৰ পুলিটো ইয়াত ডাঙৰ হোৱা দেখুৱাইছে বা এটা ডাঙৰ গছৰ পুলি ইয়াতে দেখুৱাইছে। আমি কি লিখিব পাৰো সৰু পুলিৰ পৰা ডাঙৰ গছ হৈছে। নেক্সট এই দুটা চিত্ৰলৈ মন কৰাচোন, এইখিনি হৈছে কাগজ। ঠিক আছে, এইবিলাক কাগজ ভাঁজ লগোৱা আছে আৰু কাগজ ভাঁজ লগাই কি বনাইছে এখন নাও বনাই পেলাইছে। গতিকে কি লিখিব পাৰো আমি কাগজৰ পৰা নাও বনাইছে। নেক্সট এইটো চোৱা, এইটো চিত্ৰৰ মাজত কি দেখিবলৈ পাইছা, ইয়াত এটা ময়দাৰ লদা তোমালোকে দেখিবলৈ পাইছা। সেইটোৰ পৰা কি বনোৱা হৈছে এনেকুৱা ধৰণে এখন ৰুটি বনোৱা হৈছে। গতিকে লিখিব পৰা ময়দাৰ লদাৰ পৰা ৰুটি বনোৱা হৈছে। কাৰ্য নং 2 বতৰ আৰু উদ্ভিদৰ বীজৰ পৰা ডাঙৰ গছলৈ বিভিন্ন সময়ত দেখা পৰিৱৰ্তনসমূহ লিখা। বতৰৰ ক্ষেত্ৰত আমি কি কি পৰিৱৰ্তন দেখা পাওঁ? কেতিয়াবা কি হয় কুঁৱলী পৰে ঠাণ্ডাৰ দিনত, কেতিয়াবা কি হয় ৰ'দ ওলায়, আৰু কেতিয়াবা বৰষুণ দিয়াৰ আগত কি হয় বতৰটো ডাৱৰীয়া হয়। গতিকে বতৰৰ ক্ষেত্ৰত দেখা পৰিৱৰ্তনসমূহ আমি ইয়াতে লিখিলোঁ। ঠিক তেনেদৰে উদ্ভিদৰ ক্ষেত্ৰত দেখা পৰিৱৰ্তন ইয়াতে লিখিব দিছে। গতিকে উদ্ভিদৰ প্ৰথমতে কি ওলায় কলি ওলায়, কলিৰ পৰা কি হয় আমি ফুল হয়। তাৰপিছত কি হয় গা গছ ডাঙৰ হোৱা দেখিবলৈ পাওঁ আমি, উদ্ভিদৰ সৰু গছ এডাল ডাঙৰ হোৱা। তাৰপিছত কেঁচা ফলটো পকা বা সৰু একেবাৰে ফুলৰ কলিৰ পৰা ফুল হোৱা, ফুলৰ পৰা আকৌ ফল হয়, ফল হোৱাৰ পিছত আকৌ ফলটো পকে। উদ্ভিদৰ ক্ষেত্ৰত দেখা পৰিৱৰ্তনসমূহ এনেধৰণে লিখিব পৰা। নেক্সট দিছে জানো আহা, ইয়াত পৰিৱৰ্তন বিপৰীত পৰিৱৰ্তনমুখী হয়। যেনে পানী উতলোৱা হ'ল, পানীখিনি যদি আমি উতলাওঁ পানীখিনি আকৌ সেই উতলোৱা পানীখিনি আকৌ আগৰ অৱস্থালৈ কিছু সময়ৰ পিছতে ঘূৰি আহিব। গতিকে বিপৰীত পৰিৱৰ্তন হয়। ঠিক তেনেকৈ কাগজৰ নাও এখন বনোৱা হ'ল, কাগজ আমি যদি ভাঁজ লগাই এখন নাও বনাওঁ সেই কাগজখন আকৌ আমি আগৰ অৱস্থালৈ ঘূৰাই আনিবলৈ পাৰোঁ। ঠিক তেনেদৰে বেলুন এটা ফুলোৱা হ'ল, যদিহে আমি বেলুন এটা ফুলাওঁ, বেলুনটো ফুলোৱাৰ পিছত আকৌ হাৱাখিনি এৰি দিয়াৰ পিছত বেলুনটো আগৰ অৱস্থালৈ ঘূৰি আহিব পাৰে। অবিপৰীতমুখী পৰিৱৰ্তন নহয়। প্ৰথমটো দিছে কাগজ জ্বলাই ছাই কৰা হ'ল, যদিহে আমি এখন কাগজ জ্বলাই পেলাই দিওঁ, জ্বলাই দিয়াৰ পিছত কি হ'ব কাগজখন ছাই হৈ যাব। সেই ছাইখিনিৰ পৰা কিন্তু আকৌ আমি কাগজখন নাপাওঁ। গতিকে অবিপৰীতমুখী পৰিৱৰ্তন নহয়। নেক্সট কলিৰ পৰা ফুল হোৱা, কলিৰ পৰা ফুল হ'ল, ফুলৰ পৰা আকৌ কলি নহয়। ঠিক আছে, অবিপৰীতমুখী পৰিৱৰ্তন নহয়। ঠিক তেনেদৰে এৱা গাখীৰৰ পৰা দৈ হোৱা, এৱা গাখীৰখিনি থৈ দিলে কি হয় কিছু সময়ৰ পিছত বা কেইঘণ্টামানৰ পিছত দৈলৈ পৰিৱৰ্তন হৈ যায়। ঠিক আছে, কিন্তু সেই দৈখিনিৰ পৰাতো এৱা গাখীৰখিনি আমি আকৌ নাপাওঁ, দৈখিনি দৈয়ে হৈ থাকিব। ঠিক আছে, তো এইবিলাক অবিপৰীতমুখী পৰিৱৰ্তন নহয়। নেক্সট আকৌ চোৱা কাৰ্য নং 3 তলৰ পৰিৱৰ্তনসমূহ বিপৰীতমুখী হয় নে নহয় লিখোৱা। ইয়াত দিছে কাগজ এখন ভাঁজ দি ফুল বনোৱা। কাগজ এখন ভাঁজ দি যদি আমি ফুল বনাওঁ, সেই কাগজখন আকৌ আমি সেই ফুলটোৰ পৰা আকৌ কাগজখন আমি পাব পাৰোঁ। অৰ্থাৎ ভাঁজকেইটা আকৌ ঠিক ঠাক কৰি ল'লে আমি আকৌ পুনৰাই কাগজখন পাব পাৰোঁ। গতিকে বিপৰীতমুখী পৰিৱৰ্তন হয়। নেক্সট দিছে পোন তাৰ এডাল পকাই কুণ্ডলী বনোৱা, মানে এনেকুৱা ধৰণে মেৰাই লোৱা, সেইটো কথা বুজাইছে। পোন তাৰ এডাল যদি আমি কুণ্ডলী বনাই লোৱাৰ পিছত আকৌ আমি পোন তাৰ আমি বনাই ল'ব পাৰিম। গতিকে এইটো বিপৰীতমুখী পৰিৱৰ্তন হয়। শুকান কাপোৰ এখন পানীত তিয়াওৱা, শুকান কাপোৰ এখন যদি আমি পানীত তিয়াওঁ বা ভিজাই দিওঁ তেতিয়াহ'লে পানীখিনি শুকোৱাৰ পিছত আকৌ আগৰ আমি শুকান কাপোৰখন পাব পাৰোঁ। গতিকে ইয়াতো বিপৰীতমুখী পৰিৱৰ্তন হয়। পথ নিৰ্মাণত আলকাতৰা লগোৱা, ইয়াতেও হয় হ'ব। এৱা গাখীৰৰ পৰা দৈ হোৱা, এৱা গাখীৰৰ পৰা দৈ হ'লে দৈখিনিৰ পৰা আৰু এৱা গাখীৰখিনি আমি নাপাওঁ, গতিকে নহয় হ'ব ইয়াতে। পানীত চেনি দ্ৰৱীভূত কৰা,
পানীত চেনি দ্ৰৱীভূত কৰিলে আমি চেনিখিনি মানে গোটেইখিনি চেনি আমি নাপাওঁ ভালদৰে আগৰ যিটো অৱস্থা আছিল তেনেধৰণে নাপাওঁ কিন্তু বাষ্পীভৱন যদি আমি কৰোঁ তেতিয়া শেষত অলপমান চেনি ৰৈ যাব কিন্তু গোটেইখিনি আমি নাপাওঁ গতিকে নহয় লিখিছোঁ ইয়াতে কাগজ এখন জ্বলাই ছাই কৰা কাগজ এখন যদি আমি জ্বলাই ছাই কৰি পেলাওঁ তাৰপিছত সেই ছাইখিনিৰ পৰা আৰু কাগজখন পাব নোৱাৰো গোটেই বিপৰীতমুখী পৰিৱৰ্তন নহয় কাৰ্য নং 4 কি দিছে চোৱাচোন খালী ঘৰত বিপৰীতমুখী পৰিৱৰ্তনৰ উদাহৰণ লিখোৱা আহা বিপৰীতমুখী পৰিৱৰ্তনৰ মানে আগৰ অৱস্থালৈ ঘূৰাই অহা যেনে বেলুন ফুলালে বেলুনটো যেতিয়া আকৌ হাৱাখিনি এৰি দিম তেতিয়া আকৌ আগৰ অৱস্থালৈ বেলুন ঘূৰি আহিব ঠিক তেনেদৰে ময়দাৰ লদাৰ পৰা ৰুটি বনোৱা ময়দাৰ লদাৰ পৰা যদি আমি ৰুটি বনোৱাৰ পিছত সেই ৰুটিৰ অৰ্থাৎ এই লদাটোৰ পৰা এনেকুৱা ধৰণে ৰুটিৰ আকাৰত বনোৱাৰ কথা কৈছে সেই যেটো ৰুটিৰ আকাৰ পালে সেই তাৰ পৰা আকৌ আমি লদাটো পাব পাৰোঁ গতিকে এইটো হ'ব ঠিক আছে ইয়াত চিনি নাপাব পৰা ভালদৰে চাবা ভিডিওটো পোষ্ট কৰি লোৱা কাগজৰ ফুল বনোৱা কাগজৰ পৰা যদি আমি ফুল বনাও বা কাগজৰ পৰা যদি আমি নাও বনাও তেতিয়া হলে আমি আকৌ কাগজখন আমি আগৰ অৱস্থাত পাব পাৰোঁ শুকান কাপোৰ পানীত তিয়াও শুকান কাপোৰ এখন যদি আমি পানীত তিয়াও পানীখিনি শুকোৱাৰ পিছত আকৌ আমি সেই আগৰ শুকান কাপোৰখন যেনেদৰে আছিল ঠিক তেনেদৰে পাব পাৰোঁ কাৰ্য নং 5 তলৰ পৰিৱৰ্তনবোৰ হ'বলৈ কি কৰিব লগা হ'ব পাৰে হ'ব লিখোৱা পৰিৱৰ্তন দিছে বৰফ গলাই পানী পোৱা বৰফ ধৰা ফ্ৰিজৰ পৰা অলপমান তুমি বৰফ উলিয়াই ললা সেইখিনিৰ পৰা আমি যদি পানী পাবলৈ আমি কি কৰিব লাগিব হয়তো অলপ সময় ৰ'দত থব লাগিব নহলে আমি গৰম কৰিব লাগিব ৰ'দত থোৱা মানে কি গৰম কৰা ঠিক আছে গতিকে গৰম কৰিব লাগিব তেতিয়াহে বৰফৰ পৰা আমি পানী পাম কাগজৰ পৰা নাও সজা কাগজৰ পৰা নাওখন সাজিলো পৰিৱৰ্তন হ'বৰ কাৰণে কি কৰিব লাগিব আমি ভাঁজ কৰিব লাগিব গৰু গাড়ীৰ চকাত লোৰ ঘেৰ লগোৱা ইয়াত তাপ দি আমি প্ৰসাৰণ ঘটাব লাগিব এটো কৰি দিছে আমাক মম গলাই জুলিয়া কৰিবৰ কাৰণে আমি তাপ দিব লাগিব কাৰ্য নং 6 তলৰ কাৰ্যৰ জৰিয়তে দেখিব পৰা পৰিৱৰ্তনৰ উদাহৰণ দিয়া হেঁচা দিয়া আমি কি কৰিব পাৰোঁ ময়দাৰ লদাৰ পৰা আমি ৰুটি বনাব পাৰোঁ ভাঁজ দি আমি কাগজৰ পৰা নাও সাজিব পাৰোঁ বাষ্পীভৱনৰ পানীৰ পৰা জলীয় বাষ্পলৈ আৰু পানী গৰম কৰিলে কি হয় ভাপ হয় গলন বৰফৰ পৰা পানীলৈ এবাৰ আমি কাৰ্য নং 7 কৰোঁ আহাচোন ইয়াত দিছে তলৰ কাৰ্য দুটা পৰ্যবেক্ষণ কৰি বাকচৰ প্ৰশ্নৰ উত্তৰ লিখোৱা আহা ইয়াত কি হৈ আছে ধূপ জ্বলি আছে ইয়াত ধূপত থকা যিখিনি পদাৰ্থ আছিল সেইখিনি কি হ'ল গ্যাস আৰু ছাইলৈ পৰিৱৰ্তন হ'ল আধা কি হ'ল গ্যাসলৈ পৰিৱৰ্তন হ'ল আৰু আধা ছাইলৈ পৰিৱৰ্তন হৈ যাব চাবাচোন ধূপ এডাল জ্বলাই তোমালোকে কি হয় গ্যাস আৰু ছাইলৈ পৰিৱৰ্তন হয় যিখিনি তাত পদাৰ্থ থাকে বিপৰীতমুখী কৰাটো সম্ভৱ হয় নে যদি হয় কিয় হয় আমাক লিখিব দিছে জ্বলি থকা ধূপ এডাল আকৌ আমি আগৰ অৱস্থালৈ অৰ্থাৎ ধূপডাল যেতিয়া পুৰি শেষ হৈ যাব বা জ্বলি শেষ হৈ যাব তেতিয়া আমি আগৰ অৱস্থালৈ ঘূৰাই আনিব নোৱাৰো গতিকে অসম্ভৱ লিখিলো অসম্ভৱ কাৰণ গ্যাস আৰু ছাইৰ পৰা আমি ধূপ বনাব নোৱাৰো তাৰ পিছত চোৱা মম জ্বলি আছে মমত থকা পদাৰ্থখিনি কোন লৈ গ'ল গেছীয়লৈ পৰিৱৰ্তন হৈ গ'ল এতিয়া সুধিছে বিপৰীতমুখী কৰাটো সম্ভৱ হয় নে যদি হয় কিয় আৰু যদি নহয় কিয় গতিকে বিপৰীতমুখী কৰাটো সম্ভৱ নহয় কাৰণ মমডাল জ্বলাৰ পিছত ওলোৱা গেছখিনিৰ পৰা আমি মমডাল বনাব নোৱাৰো কাৰ্য নং 8 দিছে পাঠটোৰ কাৰ্যবোৰৰ জৰিয়তে কি কথা জানিব পাৰিলো লিখোৱা আহা আমি এই পাঠটোত যিখিনি কাৰ্য কৰিলো সেই কাৰ্যখিনিৰ জৰিয়তে কি জানিব পাৰিলো লিখিলো 1 নম্বৰত আমাৰ শৰীৰকে ধৰি চৌপাশে ঘটি থকা পৰিৱৰ্তনবোৰৰ বিষয়ে জানিলো বিপৰীতমুখী পৰিৱৰ্তনৰ বিষয়ে জানিলো বিপৰীতমুখী ইয়াত বিপৰীত হৈ গ'ল বিপৰীতমুখী পৰিৱৰ্তনৰ বিষয়ে জানিলো বতৰ আৰু উদ্ভিদৰ বিভিন্ন সময়ত দেখা পৰিৱৰ্তনৰ বিষয়ে জানিলো নিকে এনেকুৱা ধৰণে তোমালোকে লিখিব পৰা এইখিনি আছিল আজিৰ এই ভিডিওটিত যদি ভিডিওটো চাই ভাল পাইছা ভিডিওটো লাইক কৰি দিয়াৰ লগতে শেয়াৰ কৰি দিবলৈ নাপাহৰিবা লগতে তোমাৰ বন্ধু-বান্ধৱীসকলৰ লগতো শেয়াৰ কৰি দিবা অধ্যায় 7ৰ যদি উত্তৰখিনি লাগে কমেন্ট কৰিবা ডেসক্ৰিপচনতো লিংক দিয়া থাকিব তাত ক্লিক কৰি তোমালোকে চাব পাৰিবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা